হয়, অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী গাদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে অসমত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা, নিৰ্বাচনী বতাহ, সেই নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই ৰঙালী গাদৰাৰ প্ৰস্তুতি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। মই মুহূৰ্তত উপস্থিত আছোঁ নাৰায়ণপুৰৰ শিমলুগুৰি অঞ্চলত। ধলপুৰ শিমলুগুৰি আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত ইয়াতে 15 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু সেই বিহু কৰ্মশালাত ইতিমধ্যে শতাধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত আচলতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে, কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। মই পোনে পোনে বিহু নাচৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ লগত উদ্যোক্তাসকল আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। 15 দিনীয়া বিহু কৰ্মশালা কেনেকুৱা? আমাৰ প্ৰস্তুতি সুন্দৰভাৱে চলি আছে। আগন্তুক ৰঙালী বিহু আহি আছে, অসমীয়া জাতীয় বাপুতি সাহোনৰ বাবে। আমাৰ এই বিহু সুৰক্ষা সমিতি, ধলপুৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ তত্বাৱধানত আৰু সমলয় লোককৃষ্টি অধ্যয়ন কেন্দ্ৰৰ সহযোগত আমাৰ বিউটি আৰু দীপাঞ্জলে সুন্দৰভাৱে আমাৰ এই শিশুসকলক বিহু ধুনীয়াকৈ মানে প্ৰশিক্ষণ দি আছে। কৰ্মশালা তেওঁলোকে তৈয়াৰ কৰিছে, সুন্দৰভাৱে পৰিচালনা হৈ আছে। আমি আশা ৰাখিম যে অসমীয়াৰ জাতীয় বাপুতি সাহোন ভাগ, বিহু ভাগ আমি জাকত জিলিকা কৰিব পৰাকৈ অসমৰ যাতে জাতীয় কৃষ্টিটো সুন্দৰভাৱে পৰিচালনা কৰাকৈ আমাৰ উঠি অহা প্ৰজন্মক এটা ইতিহাস মানে ৰচনা কৰিব, সেইসকলে সৃষ্টি কৃষ্টি ধৰি ৰাখিব, তাৰে এটা প্ৰয়াস। প্ৰশিক্ষণ প্ৰদান কৰি আছে। হয়, অনুভৱ খুবেই সুন্দৰ। আমাৰ ৰাইজেও বহুত সুন্দৰভাৱে সঁহাৰি জনাইছে, যথেষ্ট প্ৰশিক্ষাৰ্থী হৈছে। আমি সৰু বিহুৰ পৰা ধৰি বিহুৱতী, সৰু বিহুৱতী সকলোখিনিকে সুন্দৰভাৱে প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰিছোঁ। বিহু সুৰক্ষা সমিতিৰ নিয়মাৱলীৰ আধাৰত আমি যিখিনি জানো আমাৰ সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ 6জনকৈ প্ৰশিক্ষক আছে, ভাগে ভাগে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। সৰু বিহুৱতীসকলক এক্সট্ৰাকৈ, বিহুৱতীসকলক এক্সট্ৰাকৈ, সৰু বিহুসকলক এক্সট্ৰাকৈ, তেনেকৈ আমাৰ ঢুলীয়াও আছে। সকলোবিলাকে ভাগে ভাগে আমাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। যথেষ্টখিনি আমি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ আৰু এনেদৰে আগলৈকে আমি সঁহাৰি আশা কৰিছোঁ ৰাইজক। ধন্যবাদ। হয়, ইতিমধ্যে তেওঁলোকে 15 দিনীয়া যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ ইয়াত অনুষ্ঠিত কৰিছে। কেমেৰা সহযোগীক মই পুনৰ বিহুৰ আখৰাৰ মাজলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। ঢোল পেপা বাজিলে রব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।